নমস্কাৰ বন্ধুসকল, আপুনি লক্ষ্য কৰিছেনে এতিয়া বহু ঠাইত এলপিজি গেছ পোৱা কঠিন হৈ পৰিছে। There is a shortage of cooking gas. एलपीजी को लेकर কেতিয়াবা বুকিং কৰাৰ পিছতো দিনে দিনে অপেক্ষা কৰিব লাগিছে। প্ৰশ্নটো হৈছে এই গেছৰ নাটনিটো কিয় হৈছে? এইটো কেৱল আমাৰ এলেকাত নে বিশ্বজুৰি সমস্যা, আৰু এই সমস্যাটো কেতিয়া শেষ হ'ব পাৰে? আজিৰ ভিডিঅ'ত মই আপোনালোকক এই এলপিজি গেছৰ শ্বৰ্টেজৰ আঁৰৰ 5টা গুৰুত্বপূৰ্ণ কাৰণ ক'বলৈ গৈছো। শেষলৈ চাই থাকিব, কাৰণ শেষত মই কম মানুহে কেনেকৈ এই সমস্যাৰ পৰা সাময়িকভাৱে বাচিব পাৰে। প্ৰথম আৰু ডাঙৰ কাৰণ হৈছে বিশ্বৰ ছাপ্লাই সমস্যা। এলপিজি গেছ সাধাৰণতে তেল উৎপাদনৰ সময়ত অথবা নেচাৰেল গেছৰ পৰা উৎপন্ন হয়। যেতিয়া বিশ্বত তেল উৎপাদন কমে, তেতিয়া এলপিজি উৎপাদনো কমি যায়। বিশেষকৈ মধ্যপ্ৰাচ্য, ৰাছিয়া আৰু কিছুমান ডাঙৰ গেছ ৰপ্তানিকাৰী দেশত উৎপাদন কম বা ৰাজনৈতিক সমস্যা হ'লে বিশ্ব বজাৰত গেছৰ দাম আৰু ছাপ্লাই দুয়ো প্ৰভাৱিত হয়। দ্বিতীয় কাৰণ হৈছে যুদ্ধ আৰু ৰাজনৈতিক উত্তেজনা। বিশ্বৰ বিভিন্ন অঞ্চলত যুদ্ধ, ট্ৰেড ৰেষ্ট্ৰিকশ্যন, চেকশ্যন এইবোৰে এনাৰ্জি ছাপ্লাই চেইন ভাঙি পেলায়। যেতিয়া এইবোৰ ঘটে, তেতিয়া গেছৰ ট্ৰান্সপোৰ্ট আৰু এক্সপোৰ্ট কমি যায়, যাৰ ফলত বহু দেশত শ্বৰ্টেজ দেখা যায়। তৃতীয় কাৰণ ট্ৰান্সপোৰ্ট সমস্যা। এলপিজি সাধাৰণতে টেংকাৰ শ্বিপ, ট্ৰাক, পাইপলাইন ইত্যাদিৰে দেশত আহে। যদি পোর্ট ডিলে হয়, শিপমেন্ট কম থাকে বা লজিস্টিক সমস্যা হয়, তেন্তে গ্যাস সময়মতে দেশত নাপায়। চতুৰ্থ কাৰণ হৈছে ডিমান্ড হঠাৎ বৃদ্ধি হোৱা, বিশেষকৈ শীতকালত, উৎসৱৰ সময়ত আৰু নতুনকৈ এলপিজি কানেকশ্যন বৃদ্ধি হ'লে গেছৰ চাহিদা বেছি হয়। যদি সাপ্লাই সেই গতিৰে বৃদ্ধি নাপায়, তেন্তে শ্বৰ্টেজ হ'বই। পঞ্চম কাৰণ হৈছে স্থানীয় বিতৰণ সমস্যা। কেতিয়াবা সমস্যাটো বিশ্বৰ নহয়, লোকেল লেভেলত হয়। এজেন্সিত ষ্টক কম, ট্ৰাক দিলে এডমিনিষ্ট্ৰেটিভ সমস্যা, এইবোৰৰ বাবে মানুহে গেছ পোৱা দেৰি হয়। মানুহে এতিয়া কি কৰিব পাৰে? যেতিয়া এলপিজি শ্বৰ্টেজ হয়, তেতিয়া মানুহে কিছুমান বিশেষ কাম কৰিব পাৰে। আগতে গেছ বুকিং কৰক, গেছ সঠিকভাৱে ব্যৱহাৰ কৰক, আল্টাৰনেটিভ কুকিং মেথড ৰাখক। এইবোৰে সাময়িক সমস্যাটো কম কৰিব পাৰে। সেইবাবে বন্ধুসকল, এলপিজি গেছ শ্বৰ্টেজ একেটা কাৰণৰ বাবে নহয়। ইয়াৰ আঁৰত আছে গ্লোবেল ছাপ্লাই সমস্যা, যুদ্ধ আৰু পলিটিক্স, ট্ৰান্সপোর্ট ইস্যু, ডিমান্ড বৃদ্ধি আৰু লোকেল ডিস্ট্রিবিউশন সমস্যা। আপোনাৰ এলেকাতো কি গেছ শ্বৰ্টেজ হৈছে নেকি? কমেন্টত লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব।